ওং নমো ভাগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 6 তাৰিখ আৰু ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 19 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা একাদশী আৰু শুক্লা একাদশী থাকিব শুক্ৰবাৰ ৰাতি 8:40 লৈকে আৰু তাৰ পাছত দ্বাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰ থাকিব শুক্ৰবাৰ 11:52 লৈকে। তাৰ পাছত পূৰ্বা ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি। আজি দিনটোৰ শুভ সময় হৈছে 9:20 পৰা 10:40 লৈকে আৰু ৰাহু কাল 10:50 পৰা 12:23 লৈকে থাকিব। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে 4:49 লৈ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে 5:45। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে দৈনিক ৰাশিফল পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব। আহক এতিয়া আমি জানো কোন ৰাশিৰ বাবে আজি বিশেষ যত্ন ল'ব লাগিব আৰু কোন ৰাশিৰ বাবে দিনটো অতি বিশেষ হ'ব। বলক এতিয়া আমাৰ ৰাশিফল শিতান আৰম্ভ কৰোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি পাৰিবাৰিক দায়িত্ব ভালদৰে পালন কৰিব পাৰিব। আপোনাৰ ভৱিষ্যতৰ বাবে বিনিয়োগ কৰাটো লাভজনক বুলি প্ৰমাণিত হ'ব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কামৰ বাবে সময় ভাল হ'ব। কিছু সময় ধৰ্মীয় আৰু সামাজিক কামতো ব্যয় কৰিব। এলাহৰ বাবে কাম পিছুৱাই দিয়াটো উপযুক্ত নহয়। আপোনাৰ এই অভাৱ দূৰ কৰক আৰু আপোনাৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকক। আনৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজে সিদ্ধান্ত লওক আৰু ইয়াৰ দ্বাৰা আপুনি কামবোৰ সৰ্বোত্তমভাৱে সম্পূৰ্ণ কৰিব পাৰিব। বৰ্তমান সময়টো হ'ব আপোনাৰ কৰ্তৃত্বৰ অন্যতম সময়। এটা পৰিকল্পনা কৰক আৰু আপোনাৰ দৈনন্দিন কাম কাজ ভালদৰে সংগঠিত কৰক। সহকৰ্মী আৰু কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত তেওঁলোকৰ কৰ্মদক্ষতা বৃদ্ধি পাব, লগতে আপোনাৰ ব্যৱসায়তো উন্নতি হ'ব। নিয়োজিত লোকে নথিপত্ৰ সুৰক্ষিতভাৱে ৰাখিব লাগিব। আপোনাৰ ফালৰ পৰা কিছু অসাৱধানতাৰ বাবে পৰিয়ালৰ কোনোবা সদস্যৰ খং উঠিব পাৰে। পৰিয়ালৰ প্ৰয়োজনীয়তাৰ যত্ন লোৱাটো আপোনাৰ দায়িত্ব। প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিব। আপোনাৰ আজি স্বাস্থ্য ভালেই থাকিব, কিন্তু পৰৱৰ্তীত পৰিৱেশৰ বাবে দৈনন্দিন কাম কাজ সুষম কৰি ৰখাটো আপোনাৰ কাৰণে অতি প্ৰয়োজন হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি সময়ে আপোনাৰ বাবে মহান কৰ্তৃত্বৰ সৃষ্টি কৰিছে। কিছু ভাল খবৰ পোৱাৰ পিছত পৰিয়ালত সুখৰ পৰিৱেশ গঢ়ি উঠিব। আপুনি কিছুমান বিশেষ সিদ্ধান্ত ল'ব যিবোৰ অদূৰ ভৱিষ্যতে আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। বন্ধু বান্ধৱীৰ লগত আৰু এলাহত সময় নষ্ট নকৰিব। কেতিয়াবা অত্যাধিক ইগ' আৰু জেদি থকাটো ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। সেইকাৰণে আপোনাৰ আজি খং আৰু জেদ ভাৱটো ত্যাগ কৰক। নিজৰ সামৰ্থ্য উপলব্ধি কৰক আৰু সেইবোৰ ইতিবাচকভাৱে ব্যৱহাৰ কৰক। নতুনকৈ ৰাজহুৱা যোগাযোগ কৰিব পাৰে। আপোনাৰ সামৰ্থ্যই ব্যৱসায়ত বহুতো গুৰুত্বপূৰ্ণ ইতিবাচক পৰিৱৰ্তন আনিব, যিয়ে কামৰ অগ্ৰগতিত সহায় কৰিব। আপোনাৰ কামত অফিচৰ বছ আৰু অফিচৰসকলে সন্তুষ্ট হ'ব। পৰিয়ালৰ সৈতে বজাৰ কৰা আৰু আনন্দত সময় কটাব। আপোনাৰ প্ৰেমৰ সম্পৰ্কে পাৰিবাৰিক অনুমোদন পালে আপুনি শান্তি লাভ কৰিব। অলসতা আৰু ক্লান্তিৰ দৰে সমস্যা ভুগিব পাৰে। বৰ্তমান বতৰৰ বাবে নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি হৃদয়ৰ সলনি মগজুৰ ব্যৱহাৰ কৰক। ইয়াৰ দ্বাৰা উন্নত সিদ্ধান্ত লোৱাত আপুনি সহায় পাব। ধনৰ প্ৰৱাহৰ ক্ষেত্ৰত সময়ৰ গতি আপোনাৰ পক্ষত। শিক্ষক আৰু বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ থাকিব। কোনো ধৰ্মীয় অনুষ্ঠানত আপুনি বৰঙণি আগবঢ়াব, আপোনাৰ বাবে ভাল হ'ব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে বৈবাহিক জীৱনত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই কথা মনত ৰাখিব যে আনক সমালোচনা কৰিলে আপুনি নিজেই বিপদত পৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু অসাৱধানতা হ'ব। ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত সৰ্বাধিক গুৰুত্ব দিব লাগিব। কিছু নতুন সম্ভাৱনা হাতলৈ আহিব পাৰে। দীৰ্ঘম্যাদী সুবিধাৰ বাবে কোনো পৰিকল্পনা কাম আৰম্ভ কৰিব। কাৰ্যালয়ত সহকৰ্মী এজনৰ লগত বিবাদত লিপ্ত হোৱাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব। বৈবাহিক সম্পৰ্ক অধিক মধুৰ কৰি তুলিবলৈ আপুনি বিশেষ প্ৰচেষ্টা চলাব। কিন্তু যুৱক যুৱতীসকলে অপ্ৰয়োজনীয় ধেমালি আৰু প্ৰেমৰ পৰিৱৰ্তে নিজৰ লক্ষ্যত গুৰুত্ব দিব লাগিব। দৈনন্দিন কাম কাজত প্ৰাকৃতিক কাম কাজ অন্তৰ্ভুক্ত কৰক, কাৰণ ৰক্তচাপ আৰু ডায়েবেটিছৰ দৰে সমস্যা আজি বাঢ়িব পাৰে। নিজকে মানসিক চাপমুক্ত কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাবী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি বন্ধু বান্ধৱ আৰু আত্মীয়ক লগ পোৱাৰ সুযোগ পাব। হাস্যৰস আৰু মনোৰঞ্জনেৰে ভৰা পৰিৱেশ থাকিব। ব্যস্ত থকাৰ পিছতো ব্যক্তিগত কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব।
আত্মনিৰীক্ষণতো কিছু সময় কটাওক। তেওঁলোকৰ প্ৰচেষ্টাৰ লগত জড়িত বিফলতাৰ বাবে যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীসকল চিন্তিত হৈ পৰিব পাৰে। এই সময়ত মনোবল গঢ়ি তোলাটো অধিক গুৰুত্বপূৰ্ণ হ'ব। আনৰ পৰামৰ্শ পালন কৰাৰ আগতে ভালদৰে চিন্তা কৰাটো প্ৰয়োজন হ'ব। সিদ্ধান্ত আজি আপোনাৰ ভুল হ'ব পাৰে। কৰ্মক্ষেত্ৰত বহু কষ্ট আৰু প্ৰত্যাহ্বান থাকিব। অৱশ্যে ইয়াৰ ফলাফল ইতিবাচকেই থাকিব। যদি অংশীদাৰিত্ব সম্পৰ্কীয় পৰিকল্পনা কৰা হৈছে তেন্তে ইয়াৰ ওপৰত কাম কৰাৰ এটা ভাল সময় আজি। চৰকাৰী বিষয়ত বিশৃংখল কাৰ্যকলাপ সাধাৰণ হ'ব। আপুনি আপোনাৰ পত্নীৰ সৈতে পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু বজাৰ কৰাত সুখদায়ক সময় কটাব। প্ৰেমৰ সংগীৰ সৈতে লং ড্ৰাইভত যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পুষ্টিকৰ খাদ্য আৰু বিশ্ৰাম দুয়োটা স্বাস্থ্যৰ বাবে আজি গুৰুত্বপূৰ্ণ হ'ব। অত্যাধিক দায়িত্ব লোৱাটো স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি সময় অনুকূল। বেছিভাগ গ্ৰহই আপোনাক ভাল কিবা এটা দিবলৈ চেষ্টা কৰি আছে। আপুনি নিজৰ ভিতৰতে আচৰিত ধৰণৰ আত্মবিশ্বাস অনুভৱ কৰিব। আপোনাৰ কামৰ দক্ষতাও বৃদ্ধি পাব। যুৱক যুৱতীসকলে নিজৰ ইচ্ছামতে যিকোনো কৃতিত্ব লাভ কৰিব পাৰিব। কেতিয়াবা আপোনাৰ খং আৰু খৰখেদাই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব, যাৰ বাবে বায়ুমণ্ডল ঋণাত্মক হৈ পৰিব। নিজৰ আচৰণ সংযত কৰি ৰাখক। শিশুৰ সৈতে কিছু সময় কটালে আপোনাৰ মনোবল বৃদ্ধি পাব। অফিচত সমস্যা হ'ব, ধৈৰ্য ধৰি ৰাখক। অতি সোনকালে সময়মতে পৰিস্থিতি অনুকূল হৈ পৰিব। ব্যৱসায় সম্পৰ্কীয় কামৰ গতিও লেহেমীয়া হৈ থাকিব। এই সময়ত কেৱল বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব, যাৰ বাবে মন উল্লাসিত হৈ থাকিব আৰু পৰিয়ালৰ লোকেও উপভোগ কৰিব। আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব। কেৱল বতৰৰ বাবে মূৰৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু চিন্তা কৰিবলগীয়া একো নাই। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সংবাদ মাধ্যম আৰু যোগাযোগৰ জৰিয়তে কিছু নতুন তথ্য লাভ কৰিব, যিটো লাভজনক হ'ব। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ প্ৰচেষ্টা বহু পৰিমাণে আজি সফল হ'ব। শিশুসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সজাগ হৈ থাকিব। এলাহ আৰু অসাৱধানতাৰ পৰা আঁতৰি থাকক। বেছি চিন্তা কৰিলেও সঠিক সময় হেৰুৱাব পাৰে। কোনো কাৰণত যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ পৰিকল্পনা পুনৰ বিবেচনা কৰিবলগীয়া হ'ব পাৰে। সম্পত্তিৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি পিছুৱাই দিয়ক। ব্যৱসায়ত উৎপাদন সম্পৰ্কীয় কামত কিছু সমস্যা থাকিব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। ভুল বুজাবুজিৰ ফলত সম্পৰ্কত ফাট মেলিব পাৰে। কামৰ পদ্ধতিৰ উন্নতি সাধন কৰিব লাগিব। অসাৰ বস্তুৰ বাবে বৈবাহিক জীৱনত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে সাৱধান হওক। প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব। কিছুদিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি সকাহ পাব আৰু আপুনি শক্তিশালী আৰু ইতিবাচক অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি নিজৰ কামবোৰ নিজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আনৰ পৰা আশা কৰি থাকিলে আপোনাৰ কামৰ দক্ষতা হ্ৰাস পাব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু ভাল জীৱনশৈলীয়ে ইতিবাচক ফল দিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ সামৰ্থ্য অনুসৰি কাম সম্পূৰ্ণ কৰাত সহায় লাভ কৰিব। বিৰোধীয়ে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। সাৱধান হওক আৰু বেছি যোগাযোগ বজাই ৰাখিব নালাগে। নিসংগতাৰ পৰা হাত সাৰিবলৈ নিজৰ প্ৰিয় কামবোৰত কিছু সময় কটাওক। পঢ়া শুনা সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়িক বিষয়ত কিছু মন্থৰতা আহিব। বেছি বিনিয়োগ নকৰিব, ক্ষতি হোৱাৰ সম্ভাৱনা আছে। কামৰ অতিৰিক্ততাৰ বাবে নিয়োজিত লোকসকলে কাম সম্পূৰ্ণ কৰাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। উচ্চ পদস্থ বিষয়াৰ পৰা ক্ষোভৰ সৃষ্টি হ'ব পাৰে। ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব আৰু পৰিয়ালৰ সদস্যৰ সৈতে এটা সুখদায়ক সময় কটাব। প্ৰেমৰ সম্পৰ্কতো তীব্ৰতা থাকিব। বৰ্তমানৰ বতৰ আৰু প্ৰদূষণৰ বাবে কোনো ধৰণৰ ছালৰ লগত জড়িত এলাৰ্জি হ'ব পাৰে। নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি শিশুৰ কেৰিয়াৰ আৰু শিক্ষাৰ লগত জড়িত যিকোনো চিন্তাৰ সমাধান পালে সকাহ পাব আৰু ব্যক্তিগত কামতো মনোনিৱেশ কৰিব পাৰিব। আপোনাৰ কামৰ ওপৰত অধিক বিশ্বাস থাকিলে লাভজনক হ'ব। মনত ৰাখিব যে আপুনি কঠোৰ পৰিশ্ৰম কৰিলেহে ভাগ্যই আপোনাক সহায় কৰিব। অসাৰ কামত সময় নষ্ট নকৰিব। জ্যেষ্ঠ সদস্যৰ সন্মান কমিবলৈ নিদিব। তেওঁলোকৰ লগত কিছু সময় কটাওক। ব্যৱসায়ত সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনা তৈয়াৰ কৰা হ'ব আৰু আপুনি অতি সোনকালে সেইবোৰ কাৰ্যকৰী কৰাৰ সুযোগ পাব। এই সময় ক'তো বিনিয়োগৰ বাবে অনুকূল নহয়। আপোনাৰ যোগাযোগসমূহ আৰু অধিক সম্প্ৰসাৰিত কৰক। বাহিৰৰ কোনো ব্যক্তিৰ হস্তক্ষেপৰ বাবে স্বামী স্ত্ৰীৰ মাজত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কতো ভুল বুজাবুজিৰ সম্ভাৱনা থাকিব। গাঁঠিৰ বিষ আৰু গেছৰ দৰে সমস্যা হ'ব। ভজা আৰু নিয়মীয়া খাদ্য খোৱাৰ পৰা বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপোনাৰ আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমে আপোনাৰ কামত সফলতা লাভ কৰাব।
আপোনাৰ সন্মান আৰু অধিপত্য সমাজত থাকিব আৰু আপোনাৰ পৰিচয় সৃষ্টি হ'ব। যিকোনো কাম সম্পূৰ্ণ কৰিব পাৰিব। যুৱক যুৱতীসকলে হয়তো কিছু নতুন সুযোগ পাব। কেতিয়াবা প্ৰতিকূল পৰিস্থিতিত সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি অতি কম সময়ৰ ভিতৰতে ইয়াৰ ওপৰত সমাধান পাব। শিশুৰ ওপৰত অত্যাধিক অনুশাসন জাপি দিলে তেওঁলোকক বিচলিত কৰিব পাৰে, গতিকে তেওঁলোকৰ লগত বন্ধুত্বপূৰ্ণ হোৱাটো আপোনাৰ কাৰণে ভাল। সফল ব্যৱসায়ীসকলৰ লগত লগ পালে আৰু তেওঁলোকৰ পথ প্ৰদৰ্শন কৰিলে আপুনি নতুন ব্যৱসায়িক কৌশল বুজিব পাৰিব। যিকোনো কাম কৰাৰ আগতে নিশ্চিতভাৱে সেই বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰক। চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে নিজৰ পচন্দ অনুসৰি কামৰ বোজা লাভ কৰিব। আপোনাৰ পত্নীৰ লগত কিছু বিবাদৰ সৃষ্টি হ'ব পাৰে। খঙৰ সলনি স্বাভাৱিকভাৱে বিষয়টো সমাধান কৰিলে ভাল হ'ব। মানসিক চাপৰ বাবে গেছ আৰু বদহজমৰ দৰে সমস্যা উদ্ভৱ হ'ব। ব্যায়াম আৰু ধ্যান কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি বিশেষ মানুহৰ মাজত কিছু সময় কটালেও আপোনাৰ ব্যক্তিত্ব বৃদ্ধি পাব। ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি বিশ্বাস বৃদ্ধিৰ লগে লগে আপোনাৰ চিন্তাধাৰাও ইতিবাচক আৰু ভাৰসাম্যপূৰ্ণ হ'ব। অৰ্থনৈতিক দিশৰ উন্নতি হ'ব। এলাহ আৰু মানসিক অশান্তিৰ বাবে বহু কাম পলম হ'ব পাৰে। ভুল শব্দ ব্যৱহাৰ কৰিলে সম্পৰ্কত প্ৰভাৱ পৰিব পাৰে, সেইবাবে বাক্যৰ সুৰ উন্নত কৰিব লাগিব। বিনিয়োগৰ বিষয়ত বেছি ধন বিনিয়োগ নকৰিব, কাৰণ অতিৰিক্ত খৰচো হ'ব পাৰে। কৰ্মক্ষেত্ৰত ভাল ব্যৱস্থা থাকিব। বাহ্যিক উৎসৰ সৈতে চলি থকা আলোচনা ভাল ফলাফল দিব। লগতে এটা শুভ সুযোগ পোৱাৰো সম্ভাৱনা আছে। যদি নিয়োজিত লোকে পৰিৱৰ্তনৰ কোনো সুযোগ পায় তেন্তে পলম নকৰিব, পৰিৱৰ্তন লাভজনক হ'ব। ঘৰখনত সুখ শান্তি আৰু সুখদায়ক পৰিৱেশ থাকিব, কিন্তু নিশ্চিতভাৱে ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্য আৰু সন্মানৰ যত্ন লওক। গেছ আৰু আৱৰ্জনা থকা বস্তু খোৱাৰ পৰা বিৰত থাকক। আঁঠু আৰু গাঁঠিৰ বিষৰ সমস্যা বাঢ়িব পাৰে। এই সময়ত এটা পদ্ধতিগত ৰুটিন থকাটো অতি প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সকলো কাম পদ্ধতিগতভাৱে কৰা আৰু সমন্বয় বজাই ৰখাটোৱে আপোনাৰ গুৰুত্বপূৰ্ণ গুণ হ'ব। নিজৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক আৰু নিজৰ কামৰ প্ৰতি মনোনিৱেশ কৰি থাকক। আপোনাৰ বাবেও কিছুমান উপকাৰী পৰিস্থিতিৰ সৃষ্টি হ'ব। সামাজিক কামৰ লগতে পৰিয়ালৰ বিষয়বোৰতো গুৰুত্ব দিয়াটো আপোনাৰ প্ৰয়োজন হ'ব। ঘৰৰ লগত জড়িত কিছুমান কাম থাকিলে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে আপুনি সমস্যাটোৰ সমাধান বিচাৰিব পাব। এই সময়ত কোনো ধৰণৰ ভ্ৰমণৰ পৰিকল্পনা নকৰিব। কৰ্মক্ষেত্ৰত যিকোনো ব্যক্তিৰ লগত যিকোনো চুক্তি বা লেনদেন কৰাৰ সময়ত অতি সাৱধান হওক। আপোনাৰ ফালৰ পৰা বিশ্বাসঘাতকতা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও অৰ্ডাৰ বাতিল হ'লে লোকচানো বহন কৰিবলগীয়া হ'ব পাৰে। কিছুদিন স্বামী স্ত্ৰীৰ মাজত চলি থকা ভুল বুজাবুজিৰ সমাধান হ'ব আৰু সম্পৰ্কত পুনৰ মধুৰতা থাকিব। পৰিৱৰ্তিত বতৰৰ লগত জড়িত স্বাস্থ্য বেয়া হৈ থাকিব। নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ এই সময়ত হৃদয়ৰ সলনি মনৰ সৈতে কাম কৰাৰ সময় হ'ব। আপোনাৰ লক্ষ্য আৰু আশাৰ বিষয়ে যিবোৰ সপোন আৰু আশা আছিল সেইবোৰ পূৰণ কৰাৰ সময় আহি পৰিছে। গতিকে সম্পূৰ্ণ উৎসাহ আৰু কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামৰ দিশত কাম কৰি যাওক। শিশুসকলে নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকিব। আয়ৰ লগতে খৰচো বৃদ্ধি পাব, যাৰ বাবে কিছু উত্তেজনা হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগত হোৱা তৰ্কই সম্পৰ্কটো টেঙা কৰিব পাৰে। বজাৰ কৰাৰ সময়ত আপোনাৰ বাজেটৰ কথাও মনত ৰাখিব। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিবলৈ সময় অনুকূল নহয়। আপোনাৰ ইচ্ছামতে কামবোৰ সম্পন্ন কৰিবলৈ অলপ অতিৰিক্ত কষ্ট কৰিব লাগিব পাৰে। আপোনাৰ ইচ্ছা পূৰণতো সফল হ'ব। অফিচত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু আন্তৰিক হৈ থাকিব। প্ৰেম আৰু ৰোমাঞ্চকৰ বিষয়ত অধিক আকৰ্ষণ থাকিব। অত্যাধিক ব্যস্ততাৰ বাবে ভাগৰুৱা আৰু মূৰৰ বিষ হ'ব। নিসংগতা আৰু প্ৰকৃতিৰ সংগত কিছু সময় কটালে আপোনাৰ সতেজ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 1। আজিৰ ৰাশিফল নিদান ইমানলৈ। আপোনালোকক বহুত বহুত ধন্যবাদ।